হয়, একবিংশ শতিকাৰ এক জীয়া ছবি আজি দেখুৱাবলৈ আহি মই উপস্থিত হৈছোঁ মৰিয়নি সমষ্টিৰ যি ১৭ নং পূব নকচাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত নাগিনীজান চাহ বাগিচাৰ ২ নং ৱাৰ্ডত। আৰু মোৰ ভিডিঅ' জাৰ্নালিষ্টে এটা দৃশ্য দেখুৱাব। এইখন এখন ঘৰ। আচলতে যেতিয়া চৰকাৰখনে ডিজিটেল ইণ্ডিয়াৰ কথা কয়, সেই ডিজিটেল ইণ্ডিয়াৰ সময়ত কিন্তু আচলতে এনেধৰণে জীৱন নিৰ্বাহ কৰিব লগা হৈছে নাগিনীজান চাহ বাগিচাৰ ২ নং ৱাৰ্ডৰ নিবাসী দেৱনায়ক। দেৱনায়কৰ এই গৃহতে তেখেতে বসবাস কৰিছে, ইয়াতেই খোৱা বোৱা তেখেতে বনাই, ইয়াতেই শুৱে। আচলতে চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনি আজিলৈকে কিন্তু তেখেতক ঢুকি পোৱা নাই। খুবেই এক পৰিতাপৰ বিষয়, যিহেতুকে পঞ্চায়তখনে যেতিয়া দিব লাগে অৰুণোদয় আঁচনি বা গৃহ, এনেকুৱা ব্যক্তিহে আচলতে গৃহ পাব লাগে। কিন্তু পঞ্চায়তৰ ক্ষেত্ৰত দেখা যায় বিভিন্ন ধৰণৰ দুৰ্নীতি, আৰু এই দুৰ্নীতিৰ ফলস্বৰূপে কিন্তু এই যি ১৭ নং পূব নকচাৰী পঞ্চায়তৰ যি দেৱনায়ক, আচলতে দেৱনায়কে এই গৃহৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈছে। না অৰুণোদয় পাইছে, না চৰকাৰী একো সাহায্য পাইছে। মই পোনে পোনে দেৱনায়কৰ পৰা মই অকণমান জানিব বিচাৰিম। হয়, আপুনি ঘৰৰ কাৰণে আবেদন কৰিছিলে নেকি? কৰিছিলোঁ, দিম বুলি ক'লে লেকিন দিবলৈ পৰা নাই এতিয়াতো। এনে ফটো মাৰে আহে, ফটো মাৰে আহি গৈ একো ঘৰ চৰ নাই। চাউল 5 কেজি পাওঁ, ইমানেই। আপুনি অৰুণোদয় আঁচনি পায় নেকি? নাই নাই, একো নাপাওঁ আমি। আপুনি পঞ্চায়তৰ লগত যোগাযোগ কৰিছিলে নেকি? না কৰিছিলোঁ, লেকিন নকৰে, কোনো একো নিদিয়ে। কি কৰিম আমি? আৰু আমি ক'ত বিচাৰি ফুৰিম? আমিতো দুখীয়া মানুহ, হাজিৰা নকৰিলে ভাত কেনেকৈ খাম? অকলশৰীয়া মানুহ। সেইটো কাৰণে আমাৰবিলাকে যাকে কওঁ যে কোনো নুশুনে, খালি ফটো মাৰে। আকৌ পঞ্চায়ত নিৰ্বাচন আহি আছে, আৰু কেইদিনমান পিছত পঞ্চায়ত নিৰ্বাচন হ'ব, আকৌ পঞ্চায়তখন গঠন হ'ব। কি ক'ব এই বিষয়ে? কি ক'ম? মই ক'ম যে ঘৰ মোক দিম বুলি কয় আৰু নিদিয়ে। আৰু মই চৰকাৰক ভোট দিওঁ। এই ৰেচন কাৰ্ডটো বনাই দিলে, বহুত দিগদাৰিত বনালে। চাউল 5 কেজি পাওঁ, আৰু সেই সদায় দিন কয় ঘৰ পাবি আহি, ঘৰ পাবি আহি। ঐ, কোনো দিন ঘৰ নাই, কোনোবি নিদিয়ে মোক একো। মই ইমান দুখত আছোঁ, মোক নাচায়। যাৰ ঘৰ আছে তাৰ ডবল ঘৰ পায়, আমাৰ এইবিলাক একো নাপায়। তো আমি কি কৰিম? হয়, আচলতে ক্ষোভৰ এক বহিঃপ্ৰকাশ হোৱা আমি দেখিবলৈ পাইছোঁ, যিহেতুকে তেখেতে বিভিন্ন সময়ত পঞ্চায়ত প্ৰতিনিধিক বিভিন্ন ধৰণৰ এই আঁচনিৰ ক্ষেত্ৰত কিন্তু আবেদন নিবেদন কৰিছে, কিন্তু তেখেতে আজিলৈকে একোৱে পাবলৈ সক্ষম হোৱা নাই। ৰেচন কাৰ্ডৰ যি 5 কেজি চাউল, তেখেতে সেই 5 কেজি চাউলে পায়। আৰু আমি জানিব পাৰিছোঁ এইবাৰ নতুন যেতিয়া ৰেচন কাৰ্ড দিছে, তেখেতক এই ৰেচন কাৰ্ড এইবাৰহে পাবলৈ সক্ষম হৈছে। আচলতে ক'ব লাগিব পঞ্চায়তৰ যি নীতি নিয়ম, আচলতে কোনে পাব লাগে বা কোনে সঠিক যি বেনিফিচিয়াৰীসকল, সেই বেনিফিচিয়াৰীক নিদি আচলতে কাক দিছে, এয়া ডাঙৰ প্ৰশ্ন। মোৰ সৈতে স্থানীয় মহিলা এগৰাকী আছে, মহিলাগৰাকীৰ পৰা অকণমান জানিব বিচাৰিম। হয়, কি ক'ব? আপোনালোকৰ পঞ্চায়তত দেখা গৈছে আপোনালোকৰ এই 2 নং ৱাৰ্ডত যথেষ্ট সমস্যা। এইজনে দেৱনায়ক, যিজনে আচলতে ঘৰ পাব লাগিছিলে, কিন্তু এতিয়ালৈকে পোৱা নাই। এটা জুপুৰিত আছে। এতিয়া বৰষুণৰ বতৰ, এতিয়া বতাহ ধুমুহা আহিব, এই ঘৰখনতো একেবাৰে শেষ হৈ যাব। কি ক'ব গোটেইটো? ইটো এতিয়া সুবিধাই নাপায় নহয়। ঘৰটো যদি ভাঙি যায়, মানুহটো ক'ত থাকিব? তাৰ কাৰণে কিবা এটা চৰকাৰেতো সুবিধা কৰি দিব লাগে। আৰু এতিয়া যিজনে পাইছে ঘৰ, মানে 2টা 3টা পাইছে, আৰু যাৰ নাই যে নাই, মানে আকৌ অৰুণোদয় আঁচনি পায়, আকৌ চাউল পায়, আকৌ ঘৰ পায়, লেট্ৰিন পায়, আমিতো একোৱেই নাপায়। সেইটো কাৰণে আমাকতো চৰকাৰক যেতিয়া আমি ভোট দিছোঁ, চৰকাৰতো আমাক এটা কিবা এটা সুবিধা কৰি দিব লাগে ন। অকল চাউলটো পালেবি নহ'ব ন। হয়, আচলতে ক'ব লাগিব তেখেতসকলৰ এইখন যি 2 নং ৱাৰ্ডৰ নাগিনীজানৰ যি 2 নং ৱাৰ্ড আছে, এই 2 নং ৱাৰ্ডত যথেষ্ট সমস্যা সন্মুখীন হৈছে। মই মোৰ ভিডিঅ' জাৰ্নেলিষ্টক এটা দৃশ্য দেখুৱাবলৈ ক'ম। এইজন ব্যক্তি আচলতে ক'ব লাগিব তেখেতে কথা ক'ব নোৱাৰে, ভৰিৰো তেখেতৰ প্ৰব্লেম। তেখেতে কিন্তু অৰুণোদয় আঁচনিও পোৱা নাই, আৰু তেখেতে যি গৃহ পাব লাগিছিলে বা গৃহ যি আবণ্টন দিব লাগিছিলে, তেখেতে পোৱা নাই। আচলতে ক'ব লাগিব যে এই চৰকাৰখনে যি ধৰণৰ নীতি নিয়মৰ মাজেৰে কিন্তু যি আঁচনিবিলাক প্ৰস্তুত কৰে, সেই প্ৰস্তুত কৰা আঁচনিবিলাক আচলতে যি সাধাৰণ ৰাইজে যিসকলে পাবলগীয়া, সেইসকল আজিলৈকে পোৱা নাই। আচলতে এই উদাহৰণ দেখুৱাবলৈ আহি আমি আজি উপস্থিত হৈছোঁ নাগিনীজান চাহ বাগিচা। হয়, খুবেই এক গুৰুত্বপূৰ্ণ বস্তু আৰু গুৰুত্বপূৰ্ণ বিষয়, যিহেতুকে এইসকল ব্যক্তিয়ে কিন্তু আচল হিতাধিকাৰী। আচলতে হিতাধিকাৰী কাক সৃষ্টি কৰিছে চৰকাৰখনে বা পঞ্চায়তখনে? পঞ্চায়তখনৰ সেইটো দায়িত্ব থাকিব লাগিছিল যে দেৱনায়ক আৰু এইজন ব্যক্তি যিজনে আজিলৈকে একো পোৱা নাই, তেখেত ক'ব লাগিব বিকলাংগ। তেখেতে খোজ কাঢ়িব নোৱাৰে, তেখেতে ভৰিত তেখেতৰ সৰুৰে পৰা এটা ভৰিত কিবা সমস্যা আছে, আৰু তেখেতে কথাও ক'ব নোৱাৰে। এইসকল ব্যক্তি অৰুণোদয় পাবলগীয়া,
আৰু এইসকল ব্যক্তিয়ে কিন্তু গৃহ পাবলগীয়া। পঞ্চায়তখনে দিছে কাক? এয়া এক ডাঙৰ প্ৰশ্ন। পৰৱৰ্তী সময়ত নাগিনীজান চাহ বাগিচাৰ পৰা আমি এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম। হয়।